কি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় তাক আকৌ নকৈ কোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে সেই কৃত্ৰিম বানৰ ভয়াবহতা দেখিছো বা সেই কৃত্ৰিম বানত কক বকাবলগীয়া হৈছে প্ৰত্যেকগৰাকী মহানগৰবাসী এইবাৰ কিন্তু সেই কৃত্ৰিম বানৰ পৰা হাৰি নগল খানাপাৰাৰ প্ৰসিদ্ধ গণেশ মন্দিৰৰ মজিয়াত একাঠু পৰ্যন্ত বান নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰতিদিনেই মুখলধাৰ বৰষুণ আহিছে আৰু সেই মুখলধাৰ বৰষুণত মহানগৰীৰ খানাপাৰা পাৰ হৈ যেটো গণেশ মন্দিৰ বাউদিখে থকা সেই গণেশ মন্দিৰ যেটো প্ৰসিদ্ধ গণেশ মন্দিৰ সকলোৰে মূৰ দুখ খাই যায় সেই গণেশ মন্দিৰ পালে বিঘিনি বিনাশক গণেশ মন্দিৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় খুচুৰা পইচাৰে বিভিন্নজনে সেৱা আগবঢ়ায় বাহনৰ পৰাই পইচাৰে বিঘিনি বিনাশৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে কোনো ধৰণৰ বিঘিনি নহয় দুৰণিবতীয়া যাত্ৰীসকল বিশেষকৈ উজনি অভিমুখী প্ৰত্যেকগৰাকী যাত্ৰীয়ে মূৰ দুৱাই হলেও এবাৰ সেৱা আগবঢ়ায় বিঘিনি বিনাশনক আৰু তাৰ পিছত সেই যি প্ৰসিদ্ধ গণেশ মন্দিৰ সেই প্ৰসিদ্ধ গণেশ মন্দিৰতো আজি কৃত্ৰিম বানৰ তাণ্ডৱ দেখিবলৈ পোৱা হ'ল য'ত নেকি একাঠু পৰ্যন্ত কৃত্ৰিম বানৰ আজি তাণ্ডৱ এয়া গণেশ মন্দিৰৰ মজিয়াত দেখিবলৈ পোৱা হ'ল গণেশ মন্দিৰৰ চিৰি মজিয়া সকলোতে পানী মাথো পানী আমি দৃশ্য আপোনাক দেখুৱাইছো চাওক কেনেদৰে একাঠু পৰ্যন্ত পানীত বুৰ গৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ একদম ৰাষ্ট্ৰীয় ঘাইপথ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে এই কৃত্ৰিম বানে আমি দৃশ্য দেখুৱাইছো চাওক এয়া প্ৰসিদ্ধ গণেশ মন্দিৰ এই প্ৰসিদ্ধ গণেশ মন্দিৰত এনেদৰে একাঠু পানীত পূজাৰী কৰ্মচাৰী মন্দিৰৰ কৰ্মচাৰী সকলোৱে এতিয়া হাহাকাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া চাওক পানী মাথো পানী খানাপাৰা প্ৰসিদ্ধ গণেশ মন্দিৰৰ যি বিগ্ৰহ আছে যি শিলৰ মূৰ্তি আছে সেয়াও সম্পূৰ্ণৰূপে বুৰ যোৱাৰ উপক্ৰম হৈছে এই কৃত্ৰিম বানক লৈ এয়া পানীৰ ঢল দেখুৱাইছো এয়া পানীৰ ঢল চাওক কোবাল ফুট পানীৰ কোবাল গতিত পানী অগ্ৰসৰ হৈছে মুঠৰ ওপৰত এতিয়া এই প্ৰসিদ্ধ গণেশ মন্দিৰলৈও পানীয়ে অখনি সংকেত কঢ়িয়াই অনা পৰিলক্ষিত হৈছে কাহানিও নেদেখা নোপোজা এই দৃশ্য এইবাৰ কৃত্ৰিম বানত দেখিবলৈ পোৱা হৈছে গণেশ মন্দিৰত যি খানাপাৰা জোৰাবাট অঞ্চল এজাক সাধাৰণ বৰষুণ দিলেই পানীৰে উপচি পৰে সাগৰ সদৃশ পানীৰ সৃষ্টি হয় খানাপাৰাত পানী সদৃশ সৃষ্টি সাগৰ সদৃশ সৃষ্টি হয় কৃত্ৰিম বানৰ একেদৰে জোৰাবাটৰ কথা ক'বই নালাগে জোৰাবাট সাগৰত পৰিণত হয় এজাক সাধাৰণ বৰষুণতে যোৱা দুদিনৰ পৰা জোৰাবাটতো হাহাকাৰ অৱস্থা উজনিমুখী যাত্ৰী নামনিমুৱা যাত্ৰী সকলোৰে মাজত হাহাকাৰ ঘণ্টাৰ পিছত ঘণ্টা পানীত আবদ্ধ হ'বলগীয়া হৈছে ঘণ্টাৰ পিছত ঘণ্টা যানজঁটত আবদ্ধ হ'বলগীয়া হৈছে তাৰ কিন্তু কোনো ধৰণৰ সমাধান সূত্ৰ নাই মেঘালয়ৰ পানীয়ে গুৱাহাটী বুঢ়াইছে যি অভিযোগ আছে মেঘালয়ৰ পানীৰে গুৱাহাটী মহানগৰী উপচি পৰে খানাপাৰা পাঞ্জাবাৰী ৰুক্মিণীনগৰ ৰুক্মিণী গাঁও বিভিন্ন স্থান পানীৰে উপচি পৰাৰ যি অভিযোগ আছে খানাপাৰা সমান্তৰালকৈ ইউএছটিএম অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে মেঘালয়ৰ পানীয়ে গুৱাহাটী মহানগৰী বুঢ়াই পেলাই খানাপাৰা বুঢ়াই পেলাই জোৰাবাট বুঢ়াই পেলাই আৰু ঠিক তেনেদৰে এইবাৰ খানাপাৰাৰ প্ৰসিদ্ধ গণেশ মন্দিৰতো একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা হৈছে এজাক সাধাৰণ বৰষুণ আমি গুৱাহাটী মহানগৰীত দেখিছো কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰষুণৰ পৰিমাণ অৱশ্যে এইবাৰ পূৰ্বতকৈ কম কিন্তু তৎসত্ত্বেও যি কেইজাক বৰষুণ আহিছে সেই বৰষুণতে বুৰিছে গুৱাহাটী মহানগৰীৰ জনজীৱন আজি আকৌ এবাৰ বিপৰ্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আজিও দিনৰ ভাগত মুখলধাৰ বৰষুণ আহিছে মহানগৰীত আৰু সেই মুখলধাৰ বৰষুণত যানজঁট চৌদিশে যানজঁট গাড়ী এখোজো আগনাবাঢ়ে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই যানজঁটত সময় পাৰ কৰি হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসী আৰু তেনে সময়তে কিন্তু এইবাৰ এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ যন্ত্ৰণাৰ পৰা হাৰি নগল প্ৰসিদ্ধ গণেশ মন্দিৰ যেটো গণেশ মন্দিৰত উজনিমুৱা প্ৰত্যেকগৰাকী যাত্ৰীয়ে এবাৰ সেৱা আগবঢ়ায় উপাসনাৰ এটা বিশেষ স্থলী এয়া খানাপাৰাৰ গণেশ মন্দিৰ য'ত নেকি একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা হ'ল এয়া বিগ্ৰহ শিলৰ মূৰ্তি সকলো পানীৰ তলত মূল বিগ্ৰহলৈ পানী উঠিছে একাঠু পৰ্যন্ত পানী ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে প্ৰায় একাকাৰ হও এই ধৰণৰ এটা পানী
আৰু এই পানীৰ মাজত এয়া পূজাৰী মন্দিৰৰ কৰ্মচাৰী সকলোৰে মাজত এটা হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা হ'ল আসলতে পইচা খুচুৰা পইচাৰে ভৰি থাকে সেই মজিয়াখন খানাপুৰাৰ প্ৰসিদ্ধ গণেশ মন্দিৰৰ সেই মজিয়াখন খুচুৰা পইচাৰে ভৰি থাকে আৰু তাত আজি নিখাৰ পৰা হৈ থকা বৰষুণৰ এয়া ভয়ংকৰ পৰিণাম দেখিবলৈ পোৱা হ'ল প্ৰথমবাৰৰ বাবে এয়া গণেশ মন্দিৰত এনে ধৰণৰ পানীৰ সোঁত দেখিবলৈ পোৱা হ'ল কৃত্ৰিম বানত তাণ্ডৱ দেখিবলৈ পোৱা হ'ল গতিকে অনাগত সময়তো ভয়ংকৰ এটা ইংগিত এই কৃত্ৰিম বানে দিয়া পৰিলক্ষিত হৈছে বিশেষকৈ গণেশ মন্দিৰলৈ এটা অশনি সংকেত কঢ়িয়াই আনিছে এই কৃত্ৰিম বানৰ তাণ্ডৱে গতিকে এই ক্ষেত্ৰত মহানগৰীৰ কৃত্ৰিম বান খানাপাৰাৰ এই যিসমূহ ৱাটাৰ লগিং যিসমূহ স্থান আছে সেইসমূহৰ পৰা পানীৰ পৰা মহানগৰবাসীক কেনেদৰে পৰিত্ৰাণ দিবলৈ সক্ষম হয় প্ৰশাসন হিয়া নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ বিষয় এই ক্ষেত্ৰত চৰকাৰে কৈ আহিছে বিভাগীয় মন্ত্ৰীয়ে কৈ আহিছে কৃত্ৰিম বান ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে পৰিকল্পিতভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত হিয়া কেতিয়ালৈ সফল হ'ব তাৰ কিন্তু কোনো সদুত্তৰ নাই গতিকে কৃত্ৰিম বানৰ সৈতে মহানগৰবাসীয়ে কিমান দিনলৈ আৰু সহাৱস্থান কৰিব লাগিব সেয়াও উত্তৰ কাৰো ওচৰত নাই মুঠৰ ওপৰত বৰষুণ দিলে পানী এফালে মেঘালয়ৰ পানীয়ে হওক বৰষুণৰ পানীয়ে হওক একাকাৰ হৈ পৰে গুৱাহাটী মহানগৰ কিন্তু এইবাৰ যথেষ্ট ওখ স্থানত থকা খানাপাৰাৰ পৰা অকণমান ওপৰত উঠিয়েই বাওপিনে থকা এই গণেশ মন্দিৰো কিন্তু কৃত্ৰিম বানৰ পৰা হাৰি নগল আমি জনাই যাম পৰৱৰ্তী সময়তো এনে ধৰণৰ প্ৰতিটো খবৰ